আমি তোমালোকৰ গণিত পাঠ্যপুথিৰ টকা আৰু পইচা পাতিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। আহা প্ৰশ্ন এটি দিয়া আছে চোৱা। সীমাৰ মাকে 500 টকা লৈ বজাৰলৈ গৈছিল। তেওঁ 165 টকাৰ আপেল, 120 টকাৰ আম আৰু 100 টকাৰ মিঠাই কিনিলে। তেওঁৰ হাতত কিমান টকা বাকী থাকিল আমি কৰিব লাগে। এই সমস্যাটোৰ আমি সমাধান কৰি চাওঁ। সমাধান তোমালোকক চোৱা। এতিয়া সমাধানটো কিদৰে কৰিম আমি। সীমাই আপেল কিনিলে সমান কিমান টকাৰ? 165 টকাৰ। ঠিক তেনেদৰে আম কিনিলে সমান কিমান টকাৰ? 120 টকাৰ। আৰু মিঠাই কিনিলে সমান কিমান টকাৰ? 100 টকাৰ। এতিয়া এই 165 টকা, 120 টকা আৰু 100 টকাটো আমি যোগ কৰি দিম। যিহেতু যোগ কৰাটো সকলোৱে জানা যে আমি সদায় সোঁফালৰ পৰা যোগ কৰিব লাগে, গতিকে আমি যোগ কৰিলে মুঠ খৰচ কিমান হ'ল তাক আমি চাওঁ। যোগ কৰোঁ। প্ৰথমতে টকাৰ পোনে পোনে আমি কি বহাই ল'ম? টকা লিখি ল'ম। তাৰপিছত 5ৰ লগত 0 যোগ কৰিলে 5 হ'ব। আকৌ 5ৰ লগত আৰু এটা 0 যোগ কৰিলেও কিমান হ'ব? 5 হ'ব। গতিকে আমি 5 বহাই দিলোঁ। তাৰপিছত 6ৰ লগত 2 যোগ কৰিলোঁ, 6 2 8 বহাই দিলোঁ। তাৰপিছত 1ৰ লগত 1 যোগ কৰিলোঁ 2, 2ৰ লগত আৰু 1 যোগ কৰিলোঁ 3, অৰ্থাৎ 1 যোগ 1 যোগ 1 সমান কিমান? 3। অৰ্থাৎ মুঠ খৰচটো আমি কিমান পালোঁ? 385 টকা। মুঠ খৰচ কিমান হ'ল? 385 টকা বজাৰলৈ গৈ খৰচ হ'ল। এতিয়া সীমাৰ হাতত আছিল কিমান টকা? বজাৰলৈ যাওঁতে 500 টকা হাতত আছিল, হয়নে? আৰু মুঠ খৰচ কিমান হ'ল? 385 টকা মুঠ খৰচ হ'ল। 500 টকাৰ পৰা আমি 385 টকাটো বিয়োগ কৰিব লাগে। বিয়োগ কৰিবলৈ আমি তলত লিখি ল'ম। প্ৰথমতে বাকী থাকিল, অৰ্থাৎ কিমান টকা সীমাৰ হাতত বাকী থাকিল, সমান। এতিয়া যোগ কৰাৰ একেদৰে টকাৰ পোনে পোনে আমি টকা বহাই ল'লোঁ। তাৰপিছত 0 আছে, 0ৰ পৰা 5 যিহেতু বিয়োগ নহয়, গতিকে আমি বাওঁফালৰ সংখ্যাটোৰ পৰা ধাৰ কৰিব লাগিব। এতিয়া বাওঁফালৰ সংখ্যাটো 0ই আছে, গতিকে 0ৰ পৰা আমি ধাৰ কৰিব নোৱাৰোঁ। আমি ক'ৰ পৰা ধাৰ কৰিম? 5ৰ পৰা ধাৰ কৰিম। 5ৰ পৰা 0টোলৈ আমি প্ৰথমতে ধাৰ কৰিম। কিমান হ'ব? 10 হ'ব তাত। আকৌ সেই 10টোৰ পৰা সোঁফালৰ 0টোলৈ আমি আৰু 1 ধাৰ কৰিম। তেতিয়া এই সোঁফালৰ 0টোত কি হ'ব? 10 হ'ব। তেতিয়া 10ৰ পৰা 5 গ'লে কিমান হ'ব? 5। মাজৰ 0টোৰ ঠাইত কিমান থাকিলে? যিহেতু আমি 1 ধাৰ কৰিলোঁ, গতিকে তাত কিমান থাকিলে? 9 থাকিলে। সেই 9ৰ পৰা 8 গ'লে কিমান হ'ব? 1। আৰু 5ৰ পৰা আমি যিহেতু 1 ধাৰ কৰিছিলোঁ, গতিকে তাত কিমান থাকিলে? 4। গতিকে 4ৰ পৰা 3 গ'লে 1। অৰ্থাৎ মুঠ কিমান টকা আমি পালোঁ? 115 টকা। অৰ্থাৎ আমি উত্তৰ পালোঁ যে সীমাৰ হাতত বাকী থাকিল 115 টকা। এতিয়া আমি টকা আৰু পইচাৰ যোগটো চাওঁ। টকা আৰু পইচা কিদৰে যোগ কৰা হয়। ইয়াত চোৱা, ক নম্বৰ প্ৰশ্ন এটা তোমালোকক দিয়া আছে। ইয়াত দিয়া আছে 25 টকা আৰু 65 পইচা। তাৰ লগত আমি যোগ কৰিব লাগে কিমান? 28 টকা 25 পইচা। অৰ্থাৎ 25 টকা 65 পইচাৰ লগত 28 টকা 25 পইচা যোগ কৰিব লাগে। এতিয়া যোগটো আমি কিদৰে কৰিম তাক চাওঁ। প্ৰথমতে যিদৰে যোগ কৰোঁতে সদায় সোঁফালৰ পৰা কৰা হয় তেনেকৈ কৰিম আমি। প্ৰথমতে কি কৰিম? পইচাৰ পোনে পোনে আমি পইচাটো বহাই ল'ম। তাৰপিছত 5ৰ লগত 5 যোগ কৰিলোঁ, কিমান হ'ল? 10। 10ৰ কি বহিব? 0 আৰু 1টো কি হ'ব? 1টো বাকী থাকিব। সেই 1টো আমি পিছৰ সংখ্যাকেইটা যোগ কৰাৰ লগত যোগ কৰিম। এতিয়া ইয়াত আছে 6 আৰু 2। 6 2 কিমান? 8 আৰু বাকী আছিল কিমান? 1। গতিকে কিমান হ'ব? 8 1 9। গতিকে ইয়াত 90 পইচা পালোঁ। তাৰপিছত টকাৰ পোনে পোনে আমি টকা বহাই দিলোঁ। ঠিক একেদৰে 5ৰ লগত 8 যোগ কৰিলোঁ। 5 8 কিমান? 13। 13ৰ কি বহিব? 3 বহিব আৰু 1 এটা বাকী থাকিব। তাৰপিছত 2 আৰু 2, 2 2 4।
4 আৰু সেই বাকী উকলা 1টোৱে কিমান হ'ল 5 অৰ্থাৎ 53 টকা অৰ্থাৎ কিমান হ'ল 53 টকা আৰু 90 পইচা 53 টকা 90 পইচা। এতিয়া আমি দশমিকৰ যোগ এটা চাওঁ। খ নম্বৰ প্ৰশ্নটো দিয়া আছে চোৱা 198.40 টকাৰ লগত কি যোগ কৰিব লাগে 42.38 টকা। এইটো আমি কি কৰিব লাগে এতিয়া যোগ কৰিব লাগে। ঠিক একেদৰে আমি যোগ কৰি যাম। প্ৰথমতে টকাৰ পোনে পোনে টকা বহাই যাম। তাৰপিছত শূন্যৰ লগত 8 যোগ কৰিলোঁ 0 8 কিমান হ'ব 8 তাৰপিছত 4 3 কিমান 7 গতিকে আমি 7 বহাই দিম। তাৰপিছত এই যে ফুটটো আছে যাক আমি কি বুলি কওঁ দশমিক সেই দশমিকটো পোনে পোনে দশমিকটো বহাই ল'ম নিজৰ ঠাইতে এই দশমিকটো বহাই দিলোঁ। তাৰপিছত 8 2 কিমান 10 10ৰ কি বহিব 0 আৰু সেই উকলা 1 এটা কি হ'ব বাকী থাকিব। তাৰপিছত 9 4 কিমান 13 13 আৰু সেই বাকী থকা 1টোৱে কিমান হ'ব 14 গতিকে 14 বহিলে 14ৰ কি বহিব 4 আৰু 1টো আকৌ বাকী থাকিব। সেই 1টো এই 1টোৰ লগত একে একে কিমান 2 অৰ্থাৎ কিমান পালোঁ 240.78 টকা। এইবাৰ টকা আৰু পইচাৰ বিয়োগ কৰা এটা চাওঁ আহা। ক নম্বৰ প্ৰশ্নটো চোৱা তোমালোকক দিয়া আছে 78 টকা 80 পইচা তাৰ পৰা বিয়োগ কৰিব লাগে তোমালোকে 50 টকা 60 পইচা অৰ্থাৎ 78 টকা 80 পইচাৰ পৰা আমি কি বিয়োগ কৰিব লাগে 50 টকা 60 পইচা। এতিয়া কিদৰে বিয়োগ কৰিম চাওঁ আহা। পইচাৰ পোনে পোনে আমি পইচা বহাই ল'ম। তাৰপিছত 0ৰ পৰা 0 গুচি গ'লে কিমান থাকিব 0ই থাকিব গতিকে আমি 0 বহাম। তাৰপিছত 8ৰ পৰা 6 গ'লে কিমান হয় 2 গতিকে আমি 2 বহালোঁ। তাৰপিছত ঠিক একেদৰে টকাৰ পোনে পোনে আমি আকৌ টকা বহাই দিলোঁ। তাৰপিছত কিমান আছে 8 8ৰ পৰা যদি 0 যায় কিমান হ'ব 8ৰ পৰা 0 গ'লে 8 আৰু 7ৰ পৰা 5 গ'লে কিমান 2 7ৰ পৰা 5 গ'লে 2 অৰ্থাৎ কিমান পালোঁ আমি 28 টকা 20 পইচা। এতিয়া খ নম্বৰটো চোৱা দশমিকৰ বিয়োগ এটা টকা আৰু পইচাৰ দশমিকৰ বিয়োগ। ইয়াত দিয়া আছে 375.65 টকা তাৰ পৰা বিয়োগ কৰিব লাগে কিমান 25.50 টকা। এই যে 25.50 দশমিকৰ পিছৰ সংখ্যাটো কি হয় 50 বুলি পঢ়া নহয়। তাক কি বুলি ক'ম আমি যি সংখ্যা থাকিব তাক 6 হ'লে 6 5 5 0 হ'লে 5 0 এইদৰে আমি পঢ়োঁ। আমি তাক গোটাকে সংখ্যাটো নকওঁ। এতিয়া আমি এই বিয়োগটো চাওঁ। ইয়াত টকাৰ পোনে পোনে আমি কি কৰিম প্ৰথমতে টকা বহাই যাম। তাৰপিছত 5ৰ পৰা 0 গুচি গ'ল 5ৰ পৰা 0 গ'লে কিমান হ'ব 5এই থাকিব। 6ৰ পৰা 5 গ'লে কিমান 1 গতিকে আমি 1 বহাইছোঁ। দশমিকৰ পোনে পোনে দশমিকটো বহাবই লাগিব। তাৰপিছত 5ৰ পৰা 5 যদি যায় কিমান থাকিব 0 5ৰ পৰা 5 গ'লে 0 আৰু 7ৰ পৰা 2 গ'লে কিমান 5 গতিকে আমি 5 বহাইছোঁ। আৰু এইফালে 3ৰ পৰা যদি একো নাই ইয়াত বিয়োগ কৰিলে গতিকে 3টো 3এ থাকিব। তো বিয়োগ কৰি আমি কিমান পালোঁ 350.15 টকা। এইটো মনত ৰাখিবা যে দশমিকৰ পিছত সংখ্যাটো আমি সদায় 0.15 এনেকৈ দশমিক দি পিনি এটা এটাকৈ সংখ্যাটো ক'ব লাগে। এইবাৰ আমি টকা আৰু পইচা কিদৰে পূৰণ কৰা হয় তাক চাওঁ। প্ৰশ্ন চোৱা 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে অৰ্পণে 10 টকা হাৰত 5ডাল পেঞ্চিল কিনিলে। পেঞ্চিল কিনাৰ বাবদ মুঠতে সি কিমান টকা খৰচ কৰিলে। এই অংকটোৰ আমি এতিয়া সমাধান কৰিব লাগে। এতিয়া সমাধানটো চোৱা। সমাধান এডাল পেঞ্চিলৰ দাম সমান কিমান টকা 10 টকা। গতিকে 5ডাল পেঞ্চিলৰ দাম সমান কিমান হ'ব 10 পূৰণ 5 টকা অৰ্থাৎ 10ৰ লগত আমি 5 কি কৰিব লাগিব পূৰণ কৰিব লাগিব। এতিয়া 10 5 গুণ কিমান 10 5 গুণ 50 অৰ্থাৎ 5ডাল পেঞ্চিলৰ দাম কিমান হ'ব 50 টকা। এইদৰে আমি টকা আৰু পইচাৰ পূৰণৰ সমস্যাবোৰ সমাধান কৰিব পাৰোঁ।
গতিকে উত্তৰটো কি হ'ব অৰ্পণে পেঞ্চিল কিনাৰ বাবদ 50 টকা খৰচ কৰিলে এতিয়া টকা আৰু পইচাৰ পূৰণৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ হা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা এটা সৰু চকলেটৰ দাম কিমান 5 টকা আৰু এটা ডাঙৰ চকলেটৰ দাম 10 টকা হ'লে 6টা সৰু চকলেট আৰু 7টা ডাঙৰ চকলেট কিনিবলৈ মুঠতে কিমান টকা লাগিব ইয়াত প্ৰশ্নটোত কি বুলি কৈছে যে সৰু চকলেট এটাৰ দাম 5 টকা আৰু ডাঙৰ চকলেটটোৰ দাম কিমান 10 টকা এতিয়া এই সমস্যাটোৰ আমি সমাধান কিদৰে কৰোঁ চাওঁ সমাধান এটা সৰু চকলেটৰ দাম সমান কিমান টকা 5 টকা আমি লিখি লৈছোঁ গতিকে 6টা সৰু চকলেটৰ দাম সমান 5 পূৰণ 6 টকা সমান 5 6 গুণ কিমান হ'ব 30 টকা ঠিক একেদৰে আমি ডাঙৰটোৰ ক্ষেত্ৰটো কৰি যাম এটা ডাঙৰ চকলেটৰ দাম সমান 10 টকা গতিকে 7টা ডাঙৰ চকলেটৰ দাম সমান 10 পূৰণ 7 টকা এতিয়া 10 7 গুণ কিমান 10 7 গুণ 70 গতিকে ইয়াত আমি লিখিম 70 টকা তাৰপিছত এতিয়া আমি কি পালোঁ 5টা সৰু চকলেটৰ দাম সমান কিমান টকা পালোঁ 30 টকা আৰু 7টা ডাঙৰ চকলেটৰ দাম সমান কিমান পাইছোঁ আমি 70 টকা এতিয়া এই দুইটাক আমি কি কৰোঁ যোগ কৰোঁ চোৱা টকাৰ পোনে পোনে আমি কি বহাম টকা বহাম শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্যই হ'ব 3 আৰু 7 3 7 10 অৰ্থাৎ মুঠ টকা কিমান লাগিব মুঠ টকা সমান 100 টকা অৰ্থাৎ 5টা সৰু চকলেট আৰু 7টা ডাঙৰ চকলেট কিনোতে কিমান টকা লাগিব 100 টকা লাগিব